Hey, hello everyone, namaskar and welcome back to my YouTube channel again. আৰু মই বৰ্তমান উপস্থিত আছো মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত আৰু মোৰ লগতে আপোনালোক সকলোকে স্বাগতম জনাইছো মাজুলীলৈ। আজি মন মোৰ বিচাৰে বিচাৰে আজি কাকনো মনে মনে লুকাই থোৱা হিয়াৰ কথাবোৰ কেলে কাৰ বাবে কিয় লুকাবাকো দেখি আজি মন মোৰ। তো আপোনালোকে দেখিলে আমি উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰিলোঁ, তাত গৈ ধূপ জ্বলালোঁ, সেৱা কৰিলোঁ। তো আমি প্ৰথমতে উত্তৰ কমলাবাৰী সত্ৰখন আমি দৰ্শন কৰি ইয়াৰ পিছত আমি আউনীআটী সত্ৰ, বেলগুৰি সত্ৰ, তাৰপিছত চামগুৰি সত্ৰ এই গোটেইকেইখন এখন এখনকৈ ভিজিট কৰিম। ওকে, আমি কমলাবাৰী সত্ৰৰ পৰা আহিলোঁ, আহি এতিয়া আমি আউনীআটী সত্ৰ দৰ্শন কৰিবলৈ আহিছোঁ। আৰু আপোনালোকে দেখিছে মই একদম ট্ৰেডিশ্যনেল ড্ৰেছত আহিছোঁ আৰু কেনেকুৱা লাগিছে জনাব। আৰু মোৰ লগতে আমাৰ গোটেইখিনি মানুহে মানে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আহিছে, তো সেইটো এটা দেখিব ভাল লগা হৈছে। তো এই চাব পাৰে আগফালে বিচাৰে বিচাৰে আজি কাকনো মনে মনে লুকাই থোৱা হিয়াৰ কথাবোৰ কেলে কাৰ বাবে কিয় লুকাবাকোৰ মৰে আজি কাৰ বাবে ৰখিবৰে হিয়া কিয় দূৰ দূৰ কপে মোৰ। ওকে, আমি গোটেইখিনি এতিয়া আউনীআটী সত্ৰত প্ৰৱেশ কৰিলোঁ। তো গোটেইবিলাক আগত গ'ল, মই মানে ভিডিঅ' কৰি পিছত আহি আছোঁ আৰু সকলোকে ফটো তোলাইও দিব লাগে। তো আউনীআটী সত্ৰখন আপোনাৰ স্থাপন কৰা হৈছিল মই জনাত জয়ধ্বজ সিংহ, যাক চুতামলা নামেৰেও জনা যায়, তেওঁৰ দিনত। আৰু প্ৰথম সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জন দেৱ। ওকে, ইয়াত মিউজিয়াম এখন আছে, মিউজিয়ামখনত যে আমি কি আছে চাই আহোঁ একবাৰ। ওকে, মই মিউজিয়ামৰ পৰা চাই ওলাই আহিলোঁ। তাত মানে ভিতৰত ভিডিঅ' এলাউ নকৰে, তো মই তাৰ ৰুল দি চবে কৰি একো ভিডিঅ' কৰা নাই। তাত মই আপোনালোকক কৈ দিছোঁ, তাত আহোম ইতিহাসৰ লগত জড়িত, মাজুলী সত্ৰৰ লগত জড়িত বহুখিনিয়ে মানে বস্তু আছে। আমিও তাত গৈ বহুখিনি তথ্য পালোঁ, চাই ভাল লাগিল। তাত ৰজাৰ দিনত ব্যৱহাৰ কৰা থাল, তাৰপিছত কাঁহ, তাৰপিছত আপোনাৰ বিচনী, লাচিতেও ব্যৱহাৰ কৰা হেংদাং আছে, তাৰপিছত দবাখেল আছে। আৰু দবাখেল কি আপোনাৰ হাতী দাঁত খোদিত, তাৰপিছত হাতী দাঁত আছে, পুৰণা ভাওনাৰ সাজ পোছাক আছে। তো এনেধৰণৰ বহুতখিনি ঐতিহাসিক বস্তু আছে। তাৰ পৰা এতিয়া ওলাই আহি আমি আহিছোঁ আউনীআটী সত্ৰলৈ, মানে তাতেই আছে। আৰু মোৰ সন্মুখত আছে এতিয়া শ্ৰী শ্ৰী নিৰঞ্জন দেৱৰ দ্বাৰা স্থাপিত আউনীআটী সত্ৰ, এইখন চাব পাৰে। আজি তাৰ ফালে ঘূৰে কিয় কাৰে আজি তাৰ সুৰ শুনে মোৰ মৰে আজি কাৰ বাবে ৰখিবৰে হিয়া কিয় দূৰ দূৰ কপে মোৰ। আজি তাৰ ফালে ঘূৰে কিয় কাৰে আজি তাৰ সুৰ শুনে। তো এতিয়া আমি গোটেইকেইটাই আহি এই লাই খুঁটাডাল দৰ্শন কৰিলোঁ। এইডাল মানে তুলসী খুঁটা, লাই খুঁটা বুলি কয়। আমাৰ বৰপেটা কীৰ্তনঘৰত যেনেকৈ দুপাত আছে, তো ইয়াতো এক পাত মানে সংৰক্ষিত কৰা হৈছে। আৰু আহি সকলোৱে ইয়াত মানে পূৰা ফ্ৰী আছে যে ভিতৰত আহি চাব পাৰে, ফটো উঠিব পাৰে। আৰু বহুতে ইয়াত মানে এনেকৈ খুচুৰা পইচাও গুজি দি যায়। এইডালে আছে লাই খুঁটাডাল। আৰু এইটো হৈছে বৰ্তমানৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ বাসগৃহ। আমি মানে অনুমতি লৈছোঁ, অনুমতি লোৱাৰ পিছত কৈছে যে যাব পাৰি, যাই ইয়াত মানে চাব পাৰি। আৰু তো আহি মই এবাৰ দেখাই দিলোঁ আপোনালোকক সকলোকে, আপোনালোকেও চাওক। এই গোটেই সত্ৰাধিকাৰবিলাক আছে নেকি? হোৱাট এ এণ্টিক পিচ। আচ্ছা, মানে লাইটকেইটা আমাৰ এই বাল্বে লগাই দিছে, কিন্তু এইটো মানে পুৰণা আৰু ঘৰৰ চৌহদটো মানে সঁচাকৈ বহুত ধুনীয়া আৰু পৰিপাটি কৰি ৰাখিছে। আৰু এনেকৈ সত্ৰৰ ভিতৰত এনেকৈ তাল বজাই থাকে, মানে আমি যোৱাৰ পৰা শব্দ আহি আছে। তো ভাল লাগি আছে পৰিৱেশটো, এটা মানে ধৰক বহুত ধাৰ্মিক পৰিৱেশ এটা হৈ আছে। আৰু এইজোপা যে দেখালোঁ বগেনভিলিয়া, ইয়াতো বহুত ধুনীয়াকৈ বগেনভিলিয়া ফুলি আছে। আচলতে নামটো এতিয়াই নতুনকৈ গানটো ওলোৱাৰ পিছতে বগেনভিলিয়া বুলি প্ৰচাৰ হৈছে, আগতেতো আমি কাগজ ফুল বুলিয়ে জানিছিলোঁ বাৰু।
এতিয়া আমি আউনীআটী সত্ৰৰ পৰা ওলাই দিছোঁ একেবাৰে হেঁপাহ পলাই চাইছোঁ সৰুৰ পৰা যোনখন সত্ৰ কিতাপত দেখি আছিলোঁ পঢ়ি আছিলোঁ আজি আহি সঁচাকৈ মোৰ নিজৰ বহুত ভাল লাগিল চাই মই আপোনালোককো জনাওঁ যে আপোনালোকৰো যদি সময় সুবিধা মিলে তেতিয়াহ'লে আপোনালোকেও আহি দৰ্শন কৰক নিশ্চয়কৈ বহুতে ধুনীয়া জেগা হয় তাৰ আৰু এনেকৈ সত্ৰলৈ যোৱা যোনটো মূল পথটো আছে তাত এনেকৈ এই ৰেলিংবিলাকত এনেকৈ মাছৰ আকৃতিত মানে লিখা আছে সংস্কৃত শ্লোক কিছুমান ক'ব পাৰে এনেকৈ ধৰ্মস্য তত্ত্বং নিহিতং গুহায়াং মহাজন যেন গত পন্থা ক্ষমা কৰিব মই ইয়াৰ অৰ্থটো বাৰু বুজাই দিব নোৱাৰিম মই যদি কোনোবা ওচৰত পালোঁ হয় মই নিশ্চয়কৈ সুধিলোঁ হয় তো এতিয়া আমি আহি উপস্থিত হৈছোঁ গড়মূৰ সত্ৰ এইফালে আছে চাব পাৰে আৰু ইয়াৰে আগতো আউনীআটী সত্ৰৰ ভিডিঅ'টো আপোনালোকে চালে এতিয়া গড়মূৰ সত্ৰৰ ভিতৰলৈ যায় আৰু ইয়াত কি কি আছে কেনেকুৱা ধৰণে হৈ আছে গোটেইখিনি মই এক্সপ্ল'ৰ কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত প্ৰৱেশ কৰিলোঁ এইফালে নাম কীৰ্তন অলৰেডি চলি আছে মানে মাজুলীৰ আমি য'তে গৈছোঁ যোনখন সত্ৰতে গৈছোঁ তাতেই মানে অলৰেডি নাম কীৰ্তন চলিয়ে থাকে আজি তাই ফালে ঘূৰে কিয় কাৰে আজি তাই সুৰ শুনে কিয় মেঘালী তুমি মোৰ ৰামধেনু আজি সুগঠিত গানতে তোমাৰ নাম সাজি ৰাখিছোঁ কিৰঞ্জীয়ে ৰাণী তুমি ৰজা মই বনিলো প্ৰতিটো পাহাৰতে মই নাম তোমাৰ দেখিছোঁ আহিবানে তুমি কাষলে সজা মই জেউতি আনিৰে চন্দৰে আমি চাকি ধূপ জ্বলালোঁ সেৱা কৰিলোঁ আশীৰ্বাদ ল'লোঁ পদজল ল'লোঁ তো গড়মূৰ সত্ৰখনৰ বিষয়ে আগতে পঢ়িছিলোঁ এতিয়া আহি নিজে চকুৰে দেখিলোঁ ভাল লাগিল আৰু এটা মই কথা কৈ দিওঁ যে গড়মূৰ আউনীআটী সত্ৰ গড়মূৰ সত্ৰ তাৰপিছত দক্ষিণপাট সত্ৰ আৰু এখন আছে বোকাখাটত আছে চাগে কুৰুবাহী সত্ৰ বুলি এই চাৰিখন আছিল মানে আপোনাৰ মেইন ৰজাঘৰীয়া সত্ৰ কিবা ৰাজসত্ৰ নে কিবা বুলি কৈছিল আৰু গোটেইখন আপোনাৰ জয়ধ্বজ সিংহৰ দিনত মানে স্থাপন কৰা হৈছিল চববিলাক মানে এইবিলাক আপোনাৰ ৰজাঘৰীয়া মাটি আছিল তো ইয়াতে সত্ৰকেইখন স্থাপন কৰা হৈছে মই জানিছিলোঁ যদিও ইয়াতে মই সুধিলোঁ মানুহ এজনক তেওঁ ভালদৰে বুজাই দিলে গোটেইখিনি ইনফৰ্মেশ্যনটো পালোঁ ভাল লাগিল তো আহিবানে তুমি কাষলে সজা মই জেউতি আনিৰে চন্দৰে চৌৱানা আনিৰিম চকুৰে দিমৰম সেই জীৱনৰ সাহলে উদাসী 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 বিচাৰে 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 তো এই যে প্লেনটো যে দেখিছে তো গম পালোঁ যে ইয়াতে আপোনাৰ যোনখন মাজুলী আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলীত যোনখন ব্ৰিজ বনোৱা কথা আছিল সেইখানে বনাই আছে তো আমি যাওঁতে এবাৰ সেইফালে গৈ ব্ৰিজখনো চাই যাম কিমানখিনি আগবাঢ়িছে কাম তো আমি আহি এতিয়া দক্ষিণপাট গাঁৱত উপস্থিত হৈছোঁ আৰু তাত আমি বাছখন ৰখাই থলোঁ যিহেতু ইয়াত বাছ আনিব নোৱাৰি ৰাস্তাটো ঠেক আছে তো এতিয়া আমি খোজকাঢ়ি দক্ষিণপাট সত্ৰৰ অভিমুখী হৈছোঁ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা নদীদ্বীপ মাজুলীত এখন টেক আপোনালোকে চাব পাৰে সঁচাকৈ নান্দনিক সৌন্দৰ্য বুলি ক'লেও ভুল নহ'ব অৰ আই কেন চে নৈসৰ্গিক সৌন্দৰ্য ওকে এতিয়া আমি আহি উপস্থিত হৈছোঁ শ্ৰী শ্ৰী বনমালী দেৱৰ দ্বাৰা স্থাপিত দক্ষিণপাট সত্ৰত তো এইখন মুখ্য প্ৰৱেশদ্বাৰেদি আমি সোমাই আহিলোঁ আৰু ইয়াতে চেণ্ডেল থৈ আমি আগবাঢ়ি যাম ওকে হেয়াৰ উই গ' লেটছ এক্সপ্ল'ৰ দক্ষিণপাট সত্ৰ আৰু সঁচাকৈ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা কি ধুনীয়াকৈ নাৰিকল গছ আছে এনেকৈ পুখুৰী এটা আছে ওচৰত আৰু মানে যে সত্ৰখন মানে ইমান বছৰ আগতে স্থাপন কৰা এই ধৰক ঘৰবিলাকৰ পৰা এটা সেই পৌৰাণিক মানে এটা ভাইব এটা পোৱা যায় প্ৰাকৃতিক সৌন্দৰ্য কিন্তু সঁচাকৈ লেখত ল'বলগীয়া ওকে মই অলপ শ্বৰ্টকাট মাৰি দিলোঁ কিন্তু জীৱনত এনেকৈ শ্বৰ্টকাট নল'ব ক'ৰবাত যদি যাই আছে ৰাস্তাত শ্বৰ্টকাট ল'ব পাৰে কিন্তু সেইটো কেতিয়াবা মানে বেয়া হৈ যায়
বিচাৰে বিচাৰে আজি কাকনো মনে মনে লুকাই থোৱা হিয়ে কথাবোৰ খেলে কাৰ বাবে কিয় লুকাবাকো তো মোৰ লগতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দক্ষিণপাট সত্ৰলৈ। তো বলকচোন সত্ৰখনৰ ভিতৰলৈ যাওঁ, ক'ত কি আছে চাওঁ। তথাপি মই এবাৰ বাহিৰৰখিনি দেখাই দিছোঁ। তো ইয়াত চাকি ধূপ জ্বলোৱা ঘৰ এইটো। এইটো এটা মানে তুলসীৰ খুঁটা হয়। তাত যে আমাৰ বৰপেটা কীৰ্তনঘৰত যেনেকৈ দুটা আছে আৰু আউনীআটী সত্ৰত যোনটো মানে আপোনাৰ সংৰক্ষিত কৰা আছে সেইটো মই দেখালোঁ। আৰু এইটো এটা তুলসীৰে খুঁটা হয়। মই আৰু এবাৰ চাব পাৰে, সঁচাকৈ বহুত ধুনীয়াকৈ ৰখা হৈছে সত্ৰখন। তথাপিও মই এবাৰ ছাৰাউণ্ডিংছটো দেখাই দিছোঁ। মানে আগৰ দিনত স্থাপিত যে এখন সত্ৰ হয়, তো তাৰ মানে এটা আপুনি চাৰিওফালে ঘূৰিলে গম পায় আৰু এই দক্ষিণপাট সত্ৰখনো ৰজা আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত শ্ৰী শ্ৰী বনমালী দেৱী স্থাপন কৰিছিল। আৰু এইখন এখন দামোদৰ দেৱীয়া সত্ৰ হয়। আৰু আপোনাৰ এই সত্ৰখনো ব্ৰহ্ম সংহতিৰ মানে ভিতৰত আহে। তো এতিয়া চাগে আপোনালোকৰ বহুতেই ভাবিছে যে ব্ৰহ্ম সংহতিটো কি হয়। তো মই আপোনালোকক বুজাই দিছোঁ যে গুৰুজনাৰ দেহবসানৰ পিছত যিখিনি মানে শিষ্যখিনি আছিল তেওঁলোকৰ মাজত ধৰক কিবা মতভেদ হৈ আপোনাৰ 4টা সংহতি সৃষ্টি হৈছিল। তো তাৰে আপোনাৰ ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, কাল সংহতি আৰু নিকা সংহতি বুলি এই 4টা মানে সৃষ্টি হৈছিল। আৰু তেওঁলোকৰ মানে ভক্তখিনিৰে 4টা এনেকৈ বেলেগ বেলেগকৈ মানে ভাগ হৈ যায়। আৰু তোমালোকে ধুতি পিন্ধি যোৱা নেকি স্কুলত? চবেই যায় ইয়াত? সত্ৰ মানুহ যায়। কি নাম তোমাৰ? আৰু তোমাৰ নাম? দিয়া দিয়া, ভালে থাকা। হয় দিয়া, নিশ্চয় নিশ্চয়। তো ভাইটি দুটা লগ পালোঁ, ভাল লাগিল। মই ভিডিঅ' কৰি থাকোঁতে সুধিলে। তো মই কৈছিলোঁ কি মাজুলীখন বহুতেই ভাবি যে বহুতেই সৰু ঠাই, কিন্তু নহয়, মাজুলীখন বহুত মানে কাফি হিউজ হয়। তো আপোনালোকে আহি চালে গম পাব, এনেকুৱা নহয় যে মানে চাৰিওফালে নদীৰে আগুৰা মানে অকণমানি জেগা নহয়। আৰু আপুনি প্ৰাকৃতিক সৌন্দৰ্যটো চাবই পাৰে, কি ধুনীয়া চাৰিওফালে পথাৰ, গছ গছনি, তাৰ মাজত মই ভিডিঅ' বনাই আছোঁ। তো এতিয়া আহি উপস্থিত হৈছোঁ আমি মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত। তো এইফালে এনেকৈ ফেৰীবিলাক আছে, মই দেখাই দিছোঁ এবাৰ। তো এনেকৈ ইয়াৰ পৰা মানুহ গাড়ীবিলাক ফেৰীত উঠাই যোৰহাটৰ পিনে লৈ যায়। আৰু এটা জুবিন দাৰ এটা চিৰসেউজ গানো আছে, আপোনালোকে চবেই জানে যে 10 টকা ফেৰীৰে কমলা 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 বাঢ়িলে। তো এতিয়া বাৰু ফেৰীৰ প্ৰাইচ 10 টকা নহয়, অভিয়াছলি বাঢ়িব। তো এতিয়া 30 টকা। তো এইখন ফেৰী যাব ওলাইছে। তো আমি মানে এবাৰ আহি জাষ্ট ভিজিট কৰিলোঁ। আৰু ব্ৰহ্মপুত্ৰটো মানে আজি কিবা আছেও ন, তো তাৰ কাৰণে বহুতে মানে ডুবকি লগাম বুলি আহিছিল। তো দুজন মানে আমাৰ ডুবকি লগালে। তো মই আহি মানে এনেই এবাৰ ফেৰীত উঠি চালোঁ, কেনে লাগে দেখাই দিলোঁ। আৰু আপোনালোকে জানে মই য'তে যাওঁ, মই যিমান যিমান এডভেঞ্চাৰ কৰাৰ কাৰণে চাওঁ, কিন্তু আজি বাৰু এডভেঞ্চাৰ নহ'ল। আজি মানে মোক মায়েও বহুত বাধা দিলে যে আজি ডুবকি লগাব নালাগে, ইয়াত বহুত কিবা কিবি হৈ থাকে। তো যি কি নহওক, মই জাষ্ট এনেই এবাৰ ভিউটো দেখাই দিলোঁ। তো ইতিমধ্যে আপোনালোকে মাজুলীৰ গোটেইকেইটা ভিডিঅ' চালে, আশা কৰোঁ চাই ভাল পালে আৰু নিশ্চয় ভাল পাব, যিহেতু ভিডিঅ'কেইটা মই বনাইছোঁ। তো কওঁ যে কালি আমি ৰাতি 1মান বজাত আহি পালোঁ। আহি পাই আমি এইখন সত্ৰতে আছিলোঁ। আৰু এইখনেই হৈছে আমাৰ ঐতিহ্যময় কমলাবাৰী সত্ৰ, এইফালে আছে। তো আৰু যদি আপোনালোকে মোক সোধে যে মোৰ মাজুলী অভিজ্ঞতা কেনেকুৱা আছিল, তে মই আপোনালোকক ক'বলৈ বিচাৰিম যে প্ৰথম কথা, কালি ৰাতি আমি 1মান বজাত আহি পালোঁ। আৰু আহি পোৱাৰ পিছত তো ইয়াতে আমাক থকা ব্যৱস্থাটো কৰি দিছিল। আৰু যিটো থকা ব্যৱস্থা আছিল, মই সঁচাকৈ কৈছোঁ, আই ৱাজ নট ছেটিছফাইড। তো তাৰপিছত আমি কি কৰিলোঁ, সেইফালে বেলেগকৈ থকা আৰু লজ আছে। তো আমি তাত এক্সট্ৰাকৈ ৰুম ল'লোঁ। আমি মা, মই আৰু আমাৰ ওচৰৰ খুৰাৰ পৰিয়াল এটাই। তো আমি তাত থাকিলোঁ। তো মই ভাবিছিলোঁ চাগে মানে সিমান যিহেতু থকাটো আহিতকৈ মানে আৰম্ভণিটো অলপমান বেয়া হ'ল, তো ইমান খাছ নহ'ব চাগে। কিন্তু যেতিয়া দৰ্শন কৰিবলৈ গ'লোঁ, তো তেতিয়া মানে গোটেইখিনি বস্তু ভাল ভালেই হ'ল।
আমি মাজুলীৰ প্ৰায়কেইখনে আমি প্ৰমুখ সত্ৰ দৰ্শন কৰিলোঁ, কিন্তু তাৰ মাজত চামগুৰি সত্ৰখন ৰৈ গ'ল সময়ৰ নাটনিৰ কাৰণে। কিন্তু একো নাই, যদি আৰু কেতিয়াবা পিছত আহোঁ মানে নিশ্চয়কৈ আহিম কেৱল চামগুৰি সত্ৰ দৰ্শন কৰাৰ কাৰণে। আৰু মোৰ মানে বিশেষকৈ মন আছিল বেলগুৰি সত্ৰখন দৰ্শন কৰাৰ কাৰণে। আপোনালোকে জানে যে বেলগুৰি সত্ৰখন কিহৰ কাৰণে প্ৰসিদ্ধ, নিশ্চয়কৈ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ সংযোগ, যোনটোক মণিকাঞ্চন সংযোগ বুলি জনা যায়, সেইটোৰ কাৰণে বেলগুৰি সত্ৰখন প্ৰসিদ্ধ। তো মোৰ তাত যোৱা ইচ্ছা আছিল, কিন্তু সেইটো নহ'ল বাৰু। তো একো নাই, কিবা এটা ৰৈ গৈছে যেতিয়াহে মানে আমি আকৌ পিছত আহি দৰ্শন কৰিব পাৰিম। আৰু মোৰ আৰু এটা ইচ্ছা আছিল যে মাজুলী আহিলে মানে নাৱেৰে পাৰ হোৱা ইচ্ছাটো আছিল। তো এইবাৰতো সেইটো নহ'ল। তো আকৌ নেক্সট যেতিয়া আহিম তেতিয়া আমি জাহাজেৰে বা ফেৰীৰে পাৰ হ'বৰ কাৰণে চেষ্টা কৰিম। তো এইখিনিয়ে আছিল মোৰ গোটেই ট্ৰিপটোৰ ভিডিঅ'কেইটা। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে আৰু গোটেই ভিডিঅ'কেইটাকে মৰম দিব বুলি আশা ৰাখিলোঁ। তো আকৌ লগ পাম বেলেগ এটি ঠাইত বেলেগ এটি ভিডিঅ'ৰ লগত। টিল দেন দাদা, বাই বাই, টেক কেয়াৰ, হেভ এ নাইচ ডে। আৰু এটা শাৰীতে ক'বলৈ গ'লে সঁচাকৈয়ে প্ৰাকৃতিক ৰূপ মাধুৰ্যৰে ভৰা আমাৰ ঐতিহাসিক মাজুলী